নমস্কাৰ। আজি মই আপোনালোকলৈ অতি সোৱাদ লগা পিঠাৰ ৰেচিপি এটা লৈ আহিছোঁ। এয়া দেখিছেনে? ঘৰত সহজতে এইদৰে আপোনালোকে বনাই খাব পাৰিব। একেবাৰে জালি জালি ৰাতিপুৱাৰ ব্ৰেকফাষ্টতো খাব পাৰিব। আহকচোন ভিডিঅ'টোৰ মাজলৈ। এয়া মই পিঠাটোৰ কাৰণে বাতিটোৰে ভৰ্তিকৈ দিয়া নাই, আধাৰ বেছি এয়া চুজি দি দিছোঁ। ইয়াত মই 2 চামুচ জোখত, একেটা বাতিৰে 2 চামুচ জোখত মই এয়া আটা দি দিছোঁ। এটা বাতিৰে মই জোখ দেখাই দিছোঁ। এয়া মই এভৰ্তি এয়া পিঠাগুড়ি দি দিছোঁ। এয়া আৰু আদা দি দিছোঁ। একেটা বাতিৰে 1.5 বাতি পিঠাগুড়ি দি দিছোঁ। বস্তুৰ জোখখিনি মই যিদৰে দিছোঁ আপোনালোকে সেইদৰে লৈ ল'ব। গোটেই বস্তুখিনি মই ভালদৰে মিলাই লৈছোঁ। ইয়াত মই এয়া পানী দি দিম। পিঠাগুড়ি লোৱা একেটা বাতিৰে মই গোটেইখিনি জোখ দি দিছোঁ। এয়া মই 1.5 বাতি পানী দি দিছোঁ। এইখিনি ভালদৰে এয়া মিলাই ল'ম। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। এইখিনি ভালদৰে মিলাই ল'ব লাগিব। এই গোটেইখিনি মই ভালদৰে মিলাই ল'লোঁ। এইদৰে মিলাই ল'ব। এতিয়া মই আধা ঘণ্টা সময় এইদৰে ৰেষ্ট দিম। আধা ঘণ্টা সময়ৰ পাছত মই আপোনালোকক দেখাই আছোঁ। এইখিনি মোৰ আধা ঘণ্টা সময় হৈ গ'ল। এতিয়া মই এইখিনি দেখিছেনে? চুজিখিনিত ভালদৰে ফুলি যায়। সেইকাৰণে আপোনালোকে অলপ আধা ঘণ্টা 15 মিনিট সময় থাকিলে বেছি সময় থৈ দিলে যদিও একো নাই। আকৌ এবাৰ ভালদৰে মিলাই লৈছোঁ। এতিয়া মই ইয়াতে এইটো জোখত ৰখাই দিব। এইটো জোখত দেখিছেনে? এইটো জোখত ৰখাই দিব। ভালদৰে দেখাই দিছোঁ মই। ইয়াত মই সোৱাদ অনুযায়ী নিমখ দি দিব। নিমখ প্ৰথমতে দিয়া নাই। এয়া মই খোৱা চৌদা দিছোঁ। চৌদা এয়া সৰু চামুচেৰে 1 চামুচ, গোটেই ভৰ্তি কৰিও দিয়া নাই। ভালদৰে এইখিনি মিলাই ল'ম। এয়া মই চৌদাখিনি ভালদৰে মিলাই ল'লোঁ। এইটো জোখত আপোনালোকে লৈ ল'ব। ইয়াতকৈ বেছি ডাঠো নকৰিব আৰু বেছি পনীয়াও নকৰিব। মই গেছত পেন এখন দি দিছোঁ। ইয়াত মই এইদৰে 1 হেতা পিঠাৰ মিশ্ৰণ দি দিছোঁ। দি আপোনালোকে ঢাকনিখন দি দিব। এইদৰে 1 মিনিট সময় এইদৰে জালি জালি হ'ব দিব। এয়া দেখিছেনে? জালি জালি হৈ আহিছে। গেছৰ ফ্লেমটো মিডিয়ামত ৰখাব। কেৰাহীখন একেবাৰে ভালদৰে গৰম কৰি ল'ব। এইদৰে জালি জালি হৈ আহিলে এতিয়া মই ইয়াতে ঢাকনিৰে ঢাকি দি দিম। এইদৰে 2 মিনিট ঢাকনিৰে ঢাকি এয়া দেখিছেনে? পিঠাটো কিমান ধুনীয়াকৈ জালি জালি হৈছে। খুব সোৱাদ লগা পিঠা। এয়া দেখিছে। আপোনালোকে সহজতে চেনি নোখোৱায়ো এই পিঠাটো খাব পাৰিব। এটা হৈ গ'ল। আৰু এটা দেখাই দিছোঁ। একেবাৰে সহজতে হৈ যায়। এইদৰে দিয়ে আপোনালোকে ঢাকনিখন কেৱল নিদিব। এইদৰে জালি জালি হ'ব দিব। এতিয়া মই ঢাকনিৰে ঢাকি দি দিম। একেবাৰে বেছি সময় নালাগে, 2 মিনিট সময় এইদৰে থৈ দিব। এয়া দেখিছে কিমান ধুনীয়া হৈ পিঠাটো হৈ গৈছে। এইদৰে জালি জালি। এইদৰে মই গোটেই পিঠাখিনি ভাজি ৰেডি কৰি ল'ম। এয়া মোৰ পিঠা ভজা হৈ গ'ল। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে। প্ৰতিটো পিঠাই এইদৰে জালি জালি। সকলোৱে খাব পাৰিব। একেবাৰে কোমল হয়। এটা মই আপোনালোকক দেখাই দিছোঁ। সহজ পদ্ধতিত আপোনালোকে পাকঘৰত থকা বস্তুৰে এই পিঠাটো বনাই খাব পাৰিব। খুব সোৱাদ লগা
এইদৰে আপোনালোকে বনাব, বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।